guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আজি এটা স্পেশাল দিন। আজি হল 31st। তো বছৰটোৰ একেবাৰে শেষৰটো দিন। তো আজিনো ভিডিও নকৰাকৈ কেনেকৈ থাকো? তো মই ভাবিলো আজি 31ষ্টৰ খানাৰ এটা ব্লগ বনাও। আৰু ব্লগটো শেষলৈ চাই থাকিব। যদি হে ব্লগটো চাই ভাল পায় তেন্তে লাইক শেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। এটা ব্লগটো ষ্টাৰ্ট কৰো। আজি বহুত বেছি প্লেনিং আছে আমাৰ। কি প্লেনিং আছে গুটেখিনি গম পাব লাহে লাহে। অবিয়াসলি খানাৰে প্লেনিং হ'ব, বেলেগ প্লেনিং নহয় একো। কি আজি বনাম অকনমান ডিফাৰেন্ট এনে যিখিনি ৰেগুলাৰ খাও তেনুকা নহয়। আজি অকনমান ডিফাৰেন্ট কিবা বনাব ঘৰত। কি বনাই গুটেখিনি আপোনালোকক দেখুৱাই দিম। ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে সকলোকে হ্যাপি নিউ ইয়াৰ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তো ব্লগ ভিডিওটো ষ্টাৰ্ট আৰু এতিয়া আমাৰ কি বনাইছে গুটেবোৰ দেখুৱাম। আৰু আজি আমাৰ গেছত একো নহয়, গুটেবোৰ খৰিত হ'ব। এই মিক্সিৰ শব্দ শুনিছে নহয়। খালি মছলাখিনি পিছাখিনি আমি ভিতৰত কৰিম, মছলা পিছাটো। বাকি বইল কৰা বনোৱা গুটে আমি খৰিত বনাম। আনকি আজি আমি গ্ৰিল চিকেনো খৰিত বনাইছো। এয়া চাওক চৌকাত বনাই আছো গ্ৰিল চিকেন। আপোনালোকে চাগে আচৰিত হৈছে গ্ৰিল চিকেন চৌকাত, বাট আমি বনাইছো। আজি কেনেকে বনাইছো গোটেইকেইটা ষ্টেপ দেখুৱাইছো ভিডিও। এয়া গ্ৰিল চিকেন বনি আছে। এনেদৰে আঙঠাত এনেকুৱা জালনা এপাত লৈছো, তাতে চিকেনটো দি দিছো আৰু এনেকে বাটাৰটো গলাই লৈছো। তেতিয়া ব্ৰাছ এপাত দি বাটাৰটো লগাই থাকিব পাৰিম। আৰু গ্ৰিল চিকেনটো বনোৱাৰ আগতে মই চিকেনটো কেনেকৈ মেৰিনেট কৰিছিলোঁ, মানে 3 ঘণ্টা মই মেৰিনেট কৰি থৈছোঁ। কেনেকৈ মেৰিনেট কৰিছোঁ সেইটো মই আপোনালোকক দেখুৱাই দিওঁ। এতিয়া চিকেন লেগ পিচকেইটা মই অকণমান কাটি লৈছোঁ মাজে মাজে, কাৰণ তেতিয়াহে মছলাটো সোমাই যাব। সেইকাৰণে কাটি লৈছোঁ আৰু এতিয়া মছলাবোৰ দিয়া ষ্টাৰ্ট কৰিছোঁ। কি মছলা দিছোঁ চাই লওকচোন। কি মিক্স কৰিছা? আদা ৰহুন আৰু এইটো ৰেডটো আদা ৰহুন ৰেড চিলি পাউডাৰ, এইটো জিৰা পাউডাৰ, অকণমান গৰম মছলা। এনেদৰে এইটো মেৰিনেট কৰি থৈ দিব 2 ঘণ্টামান। তাৰপিছত কি হয় ৰাতিটো দেখিবই কেনেকৈ বনাওঁ। এইটো কি হয়? চাট মছলা। এইটো চাট মছলা আৰু দহি মিক্স কৰিব ইয়াতে। আৰু ইয়াতে দহিটো মিক্স কৰিব। বেছি টেঙাও নালাগে, বেছি মিঠা দহিটোও নালাগে। যিটো নৰ্মেল দৈ আমাৰ, সেই নৰ্মেল দৈটো লৈছোঁ, মিক্স কৰিছোঁ। গোটেইখিনি মিক্স কৰি ভালদৰে মেৰিনেট কৰি থৈ দিম। আৰু এতিয়া দিম একদম আমাৰ মষ্ট ইম্পৰ্টেণ্ট বস্তু, সেইটো হ'ল নিমখ। আৰু আপোনালোকে আজি 31st বুলি কি খানা বনাব, কেনেকৈ এনজয় কৰিব, 31ষ্টটো কেনেকৈ মনাব, গোটেইখিনি মোক ফটো মাৰি পঠিয়াব পাৰে ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম দৰ্শনা বুলি। আপোনালোকে ফটো মাৰি পঠিয়াওক মোৰ লগত। আৰু মইনো কি কৰিম আজি গোটেইবোৰ দেখিবই। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আজি মই একোৱে নবনাওঁ। আজি মা আৰু বৌয়ে বনাব। মায়ে কাল মাটনটো বনাব, মাটন ভাত দাইল সেইখিনি মায়ে বনাব। আৰু যিখিনি আমাৰ পৰ্ক চিকেন সেইখিনি গোটেইখিনি বৌয়ে বনাব। আমাৰ মেইন আজি কুক হৈছে বৌ। হাই কৰি দিয়া এবাৰ। আজি পুৰা খানাত বিজি তাই। আজি বহুত কষ্ট হৈছে। মইতো একো এইবোৰ নাজানোৱে, ময়ো শিকি আছো। অহাবাৰলৈ 31ষ্টত মই যদি শিকি যাওঁ, অহাবাৰলৈ 31ষ্টত ডেফিনেটলি আপোনালোকে জেগাত মোক দেখিব কুক কৰি আছো। মই বনাম এইবোৰ যদিহে শিকিব পাৰো। ভগৱানে কৰক নতুন বছৰত যদি মই কিবা বনাব পৰা হওঁ, কাৰণ মই ইমান বনাব নাজানো। কেতিয়াবা সৰু সুৰা চিকেন বনাওঁ। নতুন বছৰে যদি মোৰ কাৰণে কিবা এটা নতুন বাৰ্তা আনে, মই যেন বনাব পৰা হৈ যাওঁ, কিবা এটা এনেকুৱা শক্তি দি দিয়ে। আৰু এইটো ঠাইত যাতে মই বহি থাকো অহা বছৰ, ছেম চৌকাত যাতে মই বনাব পৰা অহা বছৰ। কেপচিকাম আৰু পিঁয়াজেদি ড্ৰাই ফ্ৰাই কৰিব। সেইটোতো বিৰাটেই টেষ্টি লাগিব খাই কিনে। গোটেইবোৰ খৰিত, পুৰা খৰিৰ যিটো স্মেল হয় সেইটো আমাৰ খানাবোৰত আহিব আজি। অকণমান ঠাণ্ডা লাগিলেতো কেপটো পিন্ধি ল'লোঁ। এতিয়া কৰিম পৰ্ক টেষ্ট। বৌয়ে পৰ্ক বনাইছে আৰু মই টেষ্টিং কৰিম হৈছে নে হোৱা নাই ভাল। এইটো লাইভ টেষ্টিং পুৰা। বিৰাট বেছি টেষ্টি হৈছে একদম পুৰা। অকণমান মিঠা অকণমান জ্বলা, বিৰাট বেছি ধুনীয়া বনাইছে আমাৰ বৌ। বিৰাট ভাল কুক, বিৰাট টেষ্টি। তুমি খোৱা এক পিচ। এইডালি নহয়ে। ফাইনেলি জুই উঠি গ'ল। শুকাই একদম ধোৱা চাৰিওফালে। এইখিনি দেখাই দিয়াচোন। চাৰিওফালে ধোৱা হৈ গৈছে, আকৌ নুমাই গ'ল জুইটো।
বাস উঠি গ'ল এতিয়া আমাৰ স্মক পৰ্কটো হৈ গ'ল আৰু সেইটো টেষ্ট কৰিম টেষ্ট কৰি কৈ আছোঁ আপোনালোকক কেনেকুৱা লাগে খাই মই নহয় ফাৰ্ষ্ট যোনে বনাইছে তেওঁক খাবলৈ দিওঁ এইটো টেষ্ট কৰা ভাল লাগিছে মানে পূৰা হোৱাৰ পিছত শলাৰৰ পৰা যেতিয়া ওলাইছোঁ তেতিয়া অকণমান বাটাৰ দি দিছোঁ ওপৰে ওপৰে বিৰাট ধুনীয়া পৰ্কটো খাই ল'লোঁ চিকেন খাবলৈ বাকী আছে ভাতৰ লগত মটন কিমান খাম এতিয়া বনাই আছে আমাৰ মটন আৰু মটনটো বনাইছে আমাৰ একদম হেড কুক হেড চেফ হয় মায়ে বনাইছে মটন মই কিমান খাম আজি ভাবিয়ে পোৱা নাই ইমানবোৰ আছে ইমানবোৰ মাংস আছে তো কোনটো খাম কোনটো নাখাম এনেকুৱা হৈছে এনেওতো আজি ইমান খাব নোৱাৰোঁ অভিয়াছলি কালিলৈ থাকিব কালিয়ে দবাম আৰু ভালকৈ আজি অকণমান খাম কাৰণ ভেৰাইটি আছে ন আৰু মায়ে কেনেকৈ মটন বনাইছে দেখুৱাই আছোঁ এয়া মাৰ ইমান খৰিত বনোৱা অভ্যাস নাই ইমান খৰি চৰি ভাল নাপায় কাৰণ এই শুকাই থাকিব লাগে যে সেইটো বেয়া পায় মই কিন্তু ভাল পাওঁ খৰিত বনাই মই ধৰক বছৰত এদিনে বনাম কিন্তু খৰিত বনাই মই ভাল পাওঁ কিন্তু মাৰ ইমান হেবিট নাই মায়ে ভাল নাপায় বাট আজি আমিয়ে ক'লোঁ যে খৰিত বনা মায়ে অলপ জুত পায় খৰিত বনালে তো আজি খৰিত বনা বুলি কোৱাৰ কাৰণে মায়ে আজি খৰিত বনাইছে হাই কৈ দে এইটো মা হয় মাকটো দেখিয়ে থাকে আৰু ভ্লগৰ মাজে মাজে মায়ে বনাইছে মটন এইটো কি মটন কাৰী এইটো মটন কাৰী আৰু এতিয়া আমি খাম বৌয়ে চুইট ডিছত বনাইছে কাষ্টাৰ্ড আৰু কাষ্টাৰ্ডটো বৌয়ে ৰেডি কৰি আছে এতিয়া আৰু লগত খাম চিকেনৰ যোনটো লেগ পিচ আছিল চিকেনৰ লেগ পিচটো গ্ৰিল চিকেনটো সেইটো খাম লগত কাষ্টাৰ্ড খাম আৰু খাম ক'ল্ড ড্ৰিংক আৰু কি খাওঁ চাওকচোন বলক এতিয়া আমি খোৱাটো ষ্টাৰ্ট ভালকে ওচৰৰ পৰা দেখাই দিওঁ চিকেন লেগ পিচ ক'ল্ড ড্ৰিংক মানে কোক আৰু এই দুটা কম্বিনেশ্যন মই বিৰাট বেছি ভাল পাওঁ চিকেন আৰু কোক আৰু এতিয়া খাই আছোঁ আপোনালোকে চাই থাকক নজৰ নলগাব খালি ভিডিঅ'টো ইমানতে সামৰোঁ যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই